জীৱন নদীৰ দুয়ো পাৰে সপোনৰে বালি ঘৰ পলে গঢ়ো পলে ভাঙে শেষ নাই সংগ্ৰামৰ সৰু সৰু হেঁপাহবোৰে মায়াখন আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায় কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায় আকৌ নতুন নতুন লাগে পৃথিৱীয়ে ৰিঙিয়াই মাতে জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ ৰাহুল বৰুৱা এনেকৈ আমাৰ ঘৰলৈ আহি মোৰ বেডৰুমলৈ সোমাই যোৱাটো মই ভাল পোৱা নাই। তই শান্তি কেতিয়া পাবি হা? আমাৰ গোটেই ঘৰৰ মানুহবোৰ মৰি গ'লে তই শান্তি পাবি? লাগা হ'ল এই ঘৰখনক মৰিশালী বনাব পৰা সেই অভদ্ৰ অসভ্যহে ফটোৱা ল'ৰাজনক মাৰি পেলাব দিম, কিন্তু এইখন ঘৰৰ কাৰো একো হ'ব নিদিওঁ। একো সলাব নালাগে, কেৱল ৰাহুলক এইখন ঘৰলৈ অহাটো বন্ধ কৰা। মই সেইদিনা ভুল কৰিছিলোঁ, মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। সেইদিনাখন মই তাক নিজে দেখিছোঁ কান্দি থকা, সি নিজক গালি দি আছে, আৰু সেইটোৱে মেণ্টেল ডিজৰ্ডাৰৰ প্ৰথম লক্ষণ। বেছি হ'লে মানুহে তাক পাগল বুলি ক'ব, আৰু সেইটোৱে ভুল তোমাৰ ঘৰে কৰি আছে। আচলতে এইবিলাক চব দুখ মাৰে, কিন্তু কি কৰিবা, পৰিস্থিতিটোৱে এনেকুৱা হৈ গ'ল যে। নাই, মই তোমাক কিয় বুজাই আছোঁ? কি বুজাই আছোঁ ইমান দিনে যে? মই যদি বুজোৱাখিনি তুমি মা দেউতাক ক'লা হয় আজি অঘটন নঘটে। ৰাহুলৰ চকু দেখিলেই গম পায় যে সি জানি বুজি ক্ষমা খোজা নাই। ভাল নাপালোঁ তোমাৰ ঘৰ কথাটো, ভালে হ'ল মোৰ মা দেউতা নাই। ধেৎ! আছাতো ন, মানুহে কয় তোমাৰ প্ৰতিটো কামৰে এটা উদ্দেশ্য থাকে। মই জন্ম হোৱাৰ উদ্দেশ্যটো কি কোৱাচোন? ধৰতী কা বোঝ হ'বলৈ নে মা দেউতাৰ বোজা হ'বলৈ? মায়ে যে আজি মোক গালি পাৰিলে, সেয়া স্ক্ৰিপ্ট তুমি আগতে লিখি থৈছিলাতো। সাংঘাতিক ৰাইটাৰ কিন্তু তুমি। সৰুৰে পৰা মাৰ পৰা মোক মাথো মৰমহে দিয়া নাই। দেউতাৰ গালিৰ পৰা মাৰ হাতেৰে মোক ইমানেই বচালা যে মায়েও যে মোৰ পৰা ইমান বছৰে অশান্তিহে পাই আছিলে ভাবিবলৈকে চান্সে নাপালোঁ। ভাবি লৈছিলোঁ মা সদায় মোৰ ঢাল, আজি কিন্তু ঢালেৰে বুকুত ঘাপ এটা পৰিলে মাৰ হাতেৰে। মুঠতে মোক কষ্ট দিয়াত তুমি ছাকচেছফুল। আউট অফ 100 ইউ ছিকিউৰ্ড 100। হেডছ অফ। হেল্ল', মই ৰজত গোস্বামীয়ে ক'লোঁ। কোন? ৰজত গোস্বামীয়ে কৈছোঁ। অঁ ছাৰ, বহুত দিন লগ পোৱা নাই আপোনাক, কি খবৰ? মই ৰজত গোস্বামী, গোস্বামী কনষ্ট্ৰাকশ্যনৰ। ৰাহুলক যে ঘৰলৈ মাতিছিলোঁ। অঁ চৰি ছাৰ, ভালে আছে? কওকচোন। ৰাহুলে কি কৰিলে এইবোৰ? কি কৰিলে মানে? সিটো বেয়া কাম নকৰে, যি কৰোঁ আমিহে কৰোঁ। ফেচবুক অন কৰা, তুমি দেখিবা। তাক ক'বা মই কথাটো ভাল নাপালোঁ। স্বাৰ্থৰ বাবে কাৰোবাৰ ভৰিত পৰিব পৰা ল'ৰা বুলি মই তাক ভবা নাছিলোঁ। তাক কৈ দিবা। অঁ ছাৰ কওক, আপোনাৰ ফোনটো কাটি গৈছিলে আকৌ। কাক কি কৈ আছ? মই অপূৰ্ব,
অঁ তই ক ই কিন্তু এইটো ভাল কাম নকৰিলে। কোনে কি কৰিলে? সি যেনিবা একো নাজানে। ৰাহুলে, তই ফেচবুকটো চালেই গম পাবি চা। ৰাহুলে যে ভৰিত ধৰি ক্ষমা খোজাৰ ভিডিঅ'টো ভাইৰেল হৈছে, তাক মই মোৰ দলত নিজৰ বন্ধু হিচাপে চিনাকি দিওঁ। আৰু সি কি কৰিলে? মোৰ ৰেপুটেশ্যনটো শেষ কৰি পেলালে সি। ভাল হোৱা নাই কিন্তু কথাটো। ৰাহুলক কৈ দিবি। কি কৈ আছে এইবোৰ? Oh shit, be. ভাল লাগিছে ন এতিয়া? আকৌ এবাৰ চাবা নেকি ভিডিঅ'টো? সি কোৱা প্ৰতিটো কথাতে কিন্তু তাৰ মনটোৱে খুব কান্দিছে। আৰু সি কন্দাৰ একমাত্ৰ কাৰণ তুমি। সিটো চাকৰি নকৰে, ঘৰখনৰ বাবে বজাৰো নানে, কিন্তু তোমাক আৰু দেউতাক তাৰ সমান আন কোনেও ভাল পাব নোৱাৰে। এইটো 2000 টকা। দেউতাই তাৰ মোবাইলটো কিনোতে দি থৈ অহা এডভান্সটো। সি মোবাইল ঘূৰাই দি পইচাটো লৈ আহিছে। সিটো দেউতাৰ হাততে দিবলৈ কৈছিলে। মইহে দেউতাই কষ্ট পাব বুলি মোৰ হাততে ৰাখি থলোঁ। এতিয়া তোমাকে দিছোঁ ৰাখা, কাৰণ তুমিতো তাৰ বাবে কষ্ট নোপোৱা। ৰাখা এইটো। এজনী মাকে কেনেকৈ কষ্ট পায় সেয়া তই নুবুজিবি বিধি। মই যি কৰিছোঁ সি সলনি হ'বৰ বাবে কৰিছোঁ। ককায়েক বৌয়েকে তাক যাতে কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নোৱাৰে তেনেকুৱা হওক বুলি কৰিছোঁ। তহঁতি মোক নুবুজিবি, নালাগেও বুজিব তহঁতি। মাতো 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 বাথৰুমত নেকি তই? মই বৰ বেয়াকে ক'লো নেকি তাইক? দেউতা, মাতো তই ক'ত? এনেই খোজকাঢ়ি আছোঁ। তই খোজকাঢ়িবলৈ গ'লি? তুমি চিন্তা নকৰিবা, মই আধা ঘণ্টা পিছত পাই যাম, হ'বনে? দে ঠিক আছে দে, সোনকালে আহ। গৈ আছোঁ। আপুনি? আমাৰ ই ক'ত মানে ৰাহুল? ৰাহুল ই দেখোন খবৰটো পাই ঘৰলৈকে গৈছে। কোন মাকে নিজৰ ল'ৰা ঘৰৰ পৰা ওলাই দিয়ে? এনেকে বাহিৰা কোনোবা মানুহৰ আগত আঁঠু কৰাব পঠাব? ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ নিজক লুকুৱাবলৈ ইয়াত বহিছে নে অন্য কিবা? কান্দিছে? নাই, বতাহত বালি আহি চকুত সোমাইছে। চিয়'ৰ? ধূলি নহয় বালিও হ'ব পাৰে। চকুৰ পানী ওলোৱা কাৰণ এটাহে লাগে, ভাবি ল'লে হ'ল। সুধিবলৈ মন নাছিল, দেউতাৰ বাবে সুধিব লগা হ'ল। ক্ষমা কিয় খুজিলে আপুনি? আকৌ বক্সিং ৰিঙত নামিবলৈ?
বক্সিং ৰিং আপুনি মোৰ কথা জানে জানো ছ'চিয়েল মিডিয়াত আপোনাৰ ভিডিঅ'টোৰ ওপৰত হাজাৰটা কমেণ্ট আছিল তাতেই গম পাইছোঁ মোৰ দাঙি থাকি ভাইৰেল নহ'ল আঁঠু বেকা কৰাৰ লগে লগে মই ভাইৰেল কিয় যে ইমান দিনে ভৰি মাথা চিধা কৰিবলৈ চেষ্টা কৰিছিলোঁ নিজেই বুজি পোৱা নাই এনে যে মই সিহঁতক ক্ষমা খুজিলোঁ আপোনাৰ সেই ভিডিঅ'টো চাই কেনেকুৱা লাগিল ভাল লাগিছে চাগে ভাল লাগিবই মই যিমান বেয়া বুলি ভাবে মই তাতকৈ 1000 গুণ লাখ গুণ বেয়া কোন মাকে নিজৰ ল'ৰা ঘৰৰ পৰা ওলাই দিয়ে এনেকৈ বাহিৰা কোনোবা মানুহৰ আগত আঁঠু কৰাব পঠাব আপুনি যে মোক ক'ব নোৱাৰাকৈ লগ পোৱাৰ দিনাৰ পৰাই বেয়া পাই আহিছিলে ভুল আপোনাৰ একেবাৰেই নাই মই মানুহটোৱে নিগেটিভিটিৰে ভৰা নহ'লে কোনো মাকে নিজৰ ল'ৰাক বেলেগ মানুহৰ আগত অপমান পাবলৈ পঠাই নিদিয়ে কিয় নিদিব মোৰ বাবে দাদাক ঘৰত আহি মাৰি থৈ গৈছে মোৰ বাবে কি কৰিছিল আপুনি আন্দোলন প্ৰতিবাদ বেলেগ কাম যে একো নাই আন্দোলনে কৰি আছো ভাবিছোঁ বজাৰ কৰি ঘৰত একো সহায় কৰিব নোৱাৰোৱেই পাৰিলে প্ৰতিবাদ কৰি বস্তুৰ দামকে কমাওঁ মাহঁতক সহায় কৰোঁ দেউতাহঁতক সহায় কৰোঁ দাম কি কমিল কি বাঢ়িল নাজানো মেডাম মোৰ প্ৰতি মাৰ মৰমবোৰ একেবাৰে নোহোৱা হৈ গ'ল কি কৈ আছোঁ মই আপোনাক এইবোৰ বেয়া নাপাব এনেই কিবা ভাবি আছিলোঁ কিন্তু আপুনি ইয়াত কি কৰিছে মাজে মাজে খোজকাঢ়িবলৈ আহোঁ নিজকো কেতিয়াবা সময় দিব লাগে হয় আপুনিতো সময় নাপায় আমাৰনো কি আৰু দুপৰীয়াও বহো ৰাতিপুৱাও বহো ৰাতিও বহো কেতিয়াবা দিনটোৱে বহো আহোঁ মেডাম কৃষ্ণ 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 বাপু অঁ খুৰা মই আকৌ ভাৰ্গৱৰ খবৰ ল'বলৈ যাবলৈ ওলাইছিলোৱে কিন্তু আমাৰ ই ক'ত মানে ৰাহুল অঁ ৰাহুল ই দেখোন খবৰটো পাই ঘৰলৈকে গৈছে গৈছিল কিন্তু মাকে কিবা কিবি কোৱাত সি গুচি আহিল খুৰীয়ে অঁ নাই নকয় নেকি কৈছে অন্যদিনা নকলেও আজি বহুত কিবা কিবিয়ে কৈছে সি সেই সংসাৰ গুচি আহিল এতিয়া ক'ত গ'ল চবতে বিচাৰি চালো কিন্তু ক'তো বিচাৰি পোৱা নাই ভাবিলো ইয়ালৈকে আহিছে নেকি পিছে ইয়াতে নাই যেতিয়া ক'লৈকে যাব পাৰে বাৰু তাকে অ' বুদা অ' খুৰা আপুনি হেৰি কিবা খবৰ পাই আহিছে নি কি কি খবৰ পাই মানে নহয় তই কিবা লুকুৱাইছ নেকি ৰাহুল ক'ত আছে কচোন ক'ত আছে নাজানো খুৰা এই ভিডিঅ'টো চাওকচোন ফেচবুকত কিবা ভিডিঅ' এটা ওলাইছে এই কামটো কিয় কৰিলে মাকৰ কাৰণে কৰিলে আমাৰ যাতে বিপদ নহয় তাৰ কাৰণেই কৰিলে কিন্তু এইটো কাম কৰাৰ পিছত যে সি শান্তিত থাকিব নোৱাৰে মই ভালকৈ জানো বুজিছ তহঁতে কিবা এটা কৰ নহ'লে সাংঘাতিক কিবা এটা সি কৰি পেলাব আপুনি এইবোৰ চিন্তা নকৰিব আমি কিবা এটা কৰি আছো আপুনি ঘৰলৈ যাওকচোন হেৰি কৰিবি সি ঘৰলৈ যাব নোখোজিলে তহঁতে তহঁতৰ লগতে ৰাখি থবি বুজিছ হ'ব কিবা এটা কৰি আছো আৰু হেৰি কৰিবিচোন নালাগে দে নালাগে তহঁতে বিচাৰচোন বিচাৰ ভালকে যাব খুৰা হ'ব দে ই পাগল হৈছে নেকি বাৰু কাছাৰী ঘাটত আছে নি কেনেবাকে বলচোন ৰ মই দোকানখন বন্ধ কৰোঁ এটা কথা কওঁ ৰাহুল ল'ৰাটো বেলেগ ঐ তুষা এইটো ৰাহুল নহয়নে বহি আছে যে মাতো
মোৰ কথাত তোৰ খং উঠিছিল ন চৰি মাতু আৰু তেনেকৈ নকওঁ দে তুমি মোক চৰি ক'ব নালাগে মই তোমাক অকণো বেয়া পোৱা নাই কথাবোৰ কোৱাৰ কাৰণে ভালেই হৈছে বহুত নজনা কথা জানিলোঁ ক্ষমা খুজি তোক মই লাজ নিদিওঁ মই কেতিয়া কৈছোঁ মই তোমাক বেয়া পাইছোঁ বুলি ক'ব নালাগে দে মই বুজি পাওঁ দেউতা এটা কথা কওঁ ৰাহুল ল'ৰাটো বেলেগ বেলেগটো ময়ো জানো কিন্তু তই কোনটো বেলেগৰ কথা ক'লি সেইটোহে মই ধৰিব নোৱাৰিলোঁ ঐ কেইটামান বাজিল বাৰু এতিয়া ক'ত গ'লো ই কেনেবাকৈ ট্ৰেইনে চেনে উঠি দিয়া নাইতো বহু ৰাতিলৈকে আজিকালি গুৱাহাটী গাড়ী চলি থাকে অ' বুঢ়া অ' চুপাৰ টুপাৰ উঠিলে নি নাই অৱশ্যে সি যোৱা হ'লে মোকো লগ ধৰিলেহেঁতেন সঁচা কথাটোকে কৈছোঁ ন ক'ত গ'ল বাৰু ই ঐ তোচা সেইটো ৰাহুল নহয়নে বহি আছে যে ৰাহুল চাচা উঠ কি কৰি আছো ইয়াত তই পাগল হৈছ নেকি হা কি কৰি আছো ইয়াত আমি চিনি পাইছ মই বাবু দা তই যে মানুহৰ আগত ককাৰে বুলি চিনাকি কৰি দিয় আৰু এটি বদ্ৰী তোৰ কাৰণে যে পৰি মৰে চিনি পাইছ কথাটো বৰ ভাল নাপালোঁ মই নাজানো মোৰ কি হৈছে তোৰ কি হৈছে তই জান নে নাজান এয়া তোৰ কথা কিন্তু তই আজি আমাক বিশেষকৈ মোক বৰ একাষৰীয়া কৰি পেলালি নাই বাবুদা আজিৰ পৰা তোৰ কাৰণে মৰিল বাবুদা নাই মৰিল বাবুদা শুন না কি শুনিব লাগে হা কি শুনিব লাগে তই ইয়াত এনেকে থাকিব লাগে মই থাকোঁতে দোকানখন নাই মোৰ ঘৰটো নাই জীৱন নদীৰ দুয়ো পাৰে সপোনৰে বালি ঘৰ পলে গঢ়ো পলে ভাঙে শেষ নাই সংগ্ৰামৰ সৰু সৰু হেঁপাহবোৰে মায়াখন আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক জীৱন নদীৰ ঢৌ জীবন নদীর ঢৌ জীবন নদীর ঢৌ বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায় কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায় আকৌ নতুন নতুন লাগে পৃথিৱীয়ে ৰিঙিয়াই মাতে জীবন নদী